নমস্কাৰ। আচলতে আজি মই দশম শ্ৰেণীৰ অসমীয়া পাঠ্যক্ৰমৰ যিটো প্ৰথম লেচন বৰগীতৰ কিছু ভিতৰুৱা প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। প্ৰথম প্ৰশ্নটো হৈছে বৰগীতটোৰ ৰচক কোন? আমাৰ যিটো পাঠ্যক্ৰমত আছে আমাৰ বৰগীতটোৰ ৰচক হৈছে শ্ৰী শ্ৰী মাধৱদেৱ। দ্বিতীয় প্ৰশ্ন, বৰগীতটি কি ৰাগত বন্ধা আছে? বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। ৩ নম্বৰ প্ৰশ্ন, শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ চনত হৈছিল। চতুৰ্থ প্ৰশ্ন, শ্ৰী শ্ৰী মাধৱদেৱৰ পিতৃ মাতৃৰ নাম কোন আছিল? মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা। আমাৰ ৫ নম্বৰ প্ৰশ্ন হৈছে, শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল? শংকৰদেৱৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী মাধৱদেৱ। আচলতে মই আখৰসমূহ এইবাবে ডাঙৰ কৰিছোঁ যাতে সকলোৱে আখৰসমূহ ধৰিব পাৰে। আমাৰ ৬ নম্বৰ প্ৰশ্ন, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা। হেজাৰী ঘোষা বুলি কোনখন গ্ৰন্থক জনা যায়? হেজাৰী ঘোষা হৈছে নামঘোষাক হেজাৰী ঘোষা বুলি জনা যায়। নামঘোষাক কিয় হেজাৰী ঘোষা বুলি কোৱা হয়? নামঘোষাত ১০০০টা ঘোষা থকাৰ বাবে আমি নামঘোষাক হেজাৰী ঘোষা বুলি কওঁ। অৰ্জুন ভঞ্জন নাটৰ আন এটা নাম কি? অৰ্জুন ভঞ্জন নাটৰ আন এটা নাম হৈছে দধিমথন। মোহপাশ মানে কি? মোহপাশ মানে হৈছে মায়াৰ বন্ধন। মই আজি 10টা প্ৰশ্নৰ উত্তৰ লৈ আনিছোঁ। এইসমূহ ভিতৰুৱা প্ৰশ্ন হয় আৰু পিছলৈও আনিম যদি আপোনালোকে সঁহাৰি জনায়। ধন্যবাদ।